ঘড়ীৰ আৱিষ্কাৰ কেনেকৈ হ'ল? ঘড়ীৰ আৱিষ্কাৰৰ আগত মানুহে সময় কেনেকৈ জুখিছিল? বৰ্তমান আধুনিক যুগত ঘড়ী নথকাহেঁতেন মানুহৰ জীৱন কেনেকৈ পৰিচালিত হ'লহেঁতেন? সূৰ্য, চাকি আৰু পানীৰ দ্বাৰা মানুহে সময় কেনেকৈ জুখিছিল? কল্পনা কৰকচোন, যদি আমাৰ হাতত এটা ঘড়ী নাথাকিলহেঁতেন তেন্তে আধুনিক যুগটো আমাৰ জীৱনটো অসুবিধাৰে ভৰা হ'লহেঁতেন। আজিৰ যুগত ঘড়ী নথকাহেঁতেন ৰেল, জাহাজৰ সময় নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয়। মুঠৰ ওপৰত ঘড়ীটোৰ অবিহনে আধুনিক জীৱনৰ বিকাশ অসম্ভৱ আছিল। কিন্তু কোনে, কেতিয়া, ক'ত আৰু কেনেকৈ এই গুৰুত্বপূৰ্ণ যন্ত্ৰবিধ উদ্ভাৱন কৰিলে জানেনে? যদি নাজানে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ঘড়ীৰ আকৰ্ষণীয় ইতিহাসৰ বিষয়ে জানি লওক। আজি আমি যিটো ঘড়ী ব্যৱহাৰ কৰোঁ, এই ঘড়ীটো প্ৰথমে আৱিষ্কাৰ হোৱা নাছিল। কোনোবাই প্ৰথমে ঘণ্টাৰ কাঁটাডাল বনাইছিল, আন কোনোবাই মিনিটৰ কাঁটাডাল বনাইছিল। এইদৰে ঘড়ীৰ বিৱৰ্তন কেইবাটাও পৰ্যায়ত হৈছিল। আজি আমি সকলোৱে সময় অনুযায়ী ইফালে সিফালে যাওঁ, অফিচলৈ যাবলৈ হওক, দুপৰীয়াৰ আহাৰ খাবলৈ হওক বা শুবলৈকেই হওক। কিন্তু প্ৰশ্ন উত্থাপন হয় যে ঘড়ী আৱিষ্কাৰ নোহোৱাত সেই সময়ৰ মানুহে নিজৰ দৈনন্দিন কাম কাজ কেনেকৈ পালন কৰিছিল? ইতিহাসবিদসকলৰ মতে সময় কেনেকৈ জুখিছিল সেই বিষয়ে সঠিক জ্ঞান নাই। কিন্তু ক'ব পাৰি যে যেতিয়া মানুহে সময়ক উপলব্ধি কৰিছিল তেতিয়া সূৰ্যৰ উদয় আৰু অস্তৰ ওপৰত ভিত্তি কৰি সময়ক বুজিবলৈ চেষ্টা কৰিছিল। প্ৰাচীন কালত মানুহে সূৰ্যৰ দিশ আৰু ছাঁৰ পৰা সময় অনুমান কৰিছিল। এই পদ্ধতি মিছৰৰ সভ্যতাত প্ৰচলিত আছিল, যাক সূৰ্য ঘড়ী বুলি কোৱা হয়। অৱশ্যে ডাৱৰীয়া সময়ত ই কাম কৰা নাছিল। ইয়াৰ পিছত প্ৰায় ৩০০০ বছৰ আগতে চীন আৰু ভাৰতীয়ই পানীৰ ঘড়ী আৱিষ্কাৰ কৰিছিল। ভাৰতত ইয়াক ঘৰ বাদ্যযন্ত্ৰ বুলি কোৱা হৈছিল। তাত দুটা পাত্ৰ আছিল। ওপৰৰ পাত্ৰটোৰ পৰা টোপাল টোপালকৈ পানী পৰিছিল আৰু সংগ্ৰহ কৰা পানীৰ পৰিমাণৰ পৰা সময় অনুমান কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাত গ্ৰীচৰ আৰ্কিমিডিছে হাইড্ৰলিক ঘড়ী আৱিষ্কাৰ কৰিছিল, য'ত পানীত উপঙি থকা এটা সূচক ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছত ৯ম শতিকাত ইংলেণ্ডৰ আলফ্ৰেড দ্য গ্ৰেটে চাকিৰ দ্বাৰা সময় জনা পদ্ধতি উদ্ভাৱন কৰে। চাকিবোৰত চিন লগাইছিল, যিবোৰে জ্বলোৱাৰ সময় অনুসৰি সময় সূচাইছিল। আধুনিক ঘড়ীৰ আৱিষ্কাৰৰ কাৰণ দ্বিতীয় পোপ চিলভেষ্টাৰে ৯৯৬ খ্ৰীষ্টাব্দত যান্ত্ৰিক ঘড়ী সৃষ্টি কৰিছিল। এই ঘড়ীটো ত্ৰয়োদশ শতিকাত জনপ্ৰিয় হৈ উঠিছিল, যদিও ইয়াত মিনিট আৰু ছেকেণ্ডৰ কাঁটা নাছিল। ইয়াৰ পিছত ১৬শ শতিকাত ছুইজাৰলেণ্ডৰ জোছ বাৰ্গিয়ে মিনিট হেণ্ড আৱিষ্কাৰ কৰে। পৰ্টেবল ঘড়ীৰ কৃতিত্ব জাৰ্মানীৰ নুৰেমবাৰ্গৰ পিটাৰ হাইনলেইনৰ বাবে যায়, যিয়ে সৰু, পোহৰ আৰু সজ্জাগত ঘড়ী সৃষ্টি কৰিছিল। সপ্তদশ শতিকাত ঘড়ীৰ সঠিকতা বৃদ্ধি পাইছিল আৰু ই ফেশ্বনৰ অংশ হৈ পৰিছিল। ১৮ শতিকাত ৰাজহুৱা স্থানত মানুহে সময় পৰীক্ষা কৰিব পৰাকৈ বৃহৎ ঘড়ীৰ টাৱাৰ নিৰ্মাণ কৰা হৈছিল। ভাৰতত যন্তৰ মন্তৰৰ দৰে গঠন নিৰ্মাণ কৰা হৈছিল, যিয়ে সূৰ্যৰ দিশ আৰু প্ৰতিফলনৰ পৰা সময় অনুসৰণ কৰিছিল। যদি আপোনাৰ বাবে এই তথ্য উপযোগী হৈছে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।